নমস্কাৰ, আজিৰ ৰিডাকশ্যন চেলত আপোনালোকক দেখাম কটন কেঁচা পাটৰ কাপোৰ আৰু আজি মই যিকেইযোৰ কাপোৰ দেখাম প্ৰত্যেককেইটা একেই দাম থাকিব কাৰণ বেলেগ বেলেগ দাম হ'লে বহুত বেছি কনফিউজন হৈ যায় বুকিং লোৱাৰ সময়তে। তো আজিৰ এই কাপোৰ কেইযোৰ আপোনালোকে এযোৰ 1500 টকাতে ল'ব পাৰিব। হয়, ঠিকেই শুনিছে, কটন কেঁচা পাটৰ কাপোৰ 1500 টকাত। সৰু সুৰা কিবা কিবি থাকিব পাৰে কাপোৰত, ধৰক অলপ সূতা উঠা বা অলপ দাগ লগা বা অলপ কালাৰ ফেড তেনেকুৱা কিবা না কিবা থাকিব। এতিয়া মই এযোৰ কিছুমান আকৌ গোটেইটো ফ্ৰেছো আছে, কিন্তু চব একেই দাম হ'ব, 1500 টকাতে আপোনালোকে ল'ব পাৰিব। মই এযোৰকে মেলি দেখাম। ইয়াতে প্ৰায় 30ৰ পৰা 40যোৰ কাপোৰ আছে। এযোৰ মই মেলি দেখাই আছো, আপোনালোকে বুকিং কৰক। যিকোনো এযোৰ 1500 প্ৰাইজতে ল'ব পাৰিব। প্ৰথমতে এই গ্ৰে কালাৰ যোৰাটো দেখাই আছো, একদম হেভি মিনা ৱাৰ্ক। এইখন আহিব মেখেলা, কোনো ধৰণৰ ৰিজেক্ট নাই। এইখন থাকিব মেখেলা, হালধীয়া আৰু মাৰুন ৰঙা সূতাৰ ৱাৰ্ক কৰা। ব্লাউজ পিচ থাকিব ব্লেক। এইখন থাকিব ব্লাউজৰ হাতত পাৰি আৰু লগতে আহিব এইখন চাদৰ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, আপোনালোকে গোটেই কেইযোৰ কাপোৰ ভালকে চাই তাৰপিছত বুকিং কৰক। এইখন থাকিব আপোনাৰ গোটেই চাদৰখন হেভি ৱাৰ্ক কৰা, 1500তে বুকিং কৰিব পাৰে। মই চব দেখায়ে দিম, চাইড পাৰিটোও দেখাই দিওঁ। এইকেইটা থাকিব চাইড পাৰি। ব্লাউজ পিচ মেখেলা দেখালো, 1500 টকাতে বুকিং কৰিব পাৰিব। নেক্সট 1500 হৈছে এই গ্ৰে কালাৰ কাপোৰযোৰ। এইযোৰত আছে গ্ৰেৰ লগতে য়েল্লো আৰু পাৰ্পল সূতাৰ ৱাৰ্ক কৰা। এইখন আহিব মেখেলা, মেখেলাৰ লগতে থাকিব ব্লাউজ পিচ, স্লিভছত আছে এটা পাৰি, 1500 টকা। আৰু কোনো ধৰণৰ প্লিজ কোনেও বেয়া নাপাব যদি ৰিপ্লাই নাযায়, মানে কাপোৰ যেতিয়া গোটেইটো ষ্টক শেষ হৈ যায় আমাৰ ৰিপ্লাই দিয়া আৰু সম্ভৱ হৈ নুঠে, কাৰণ মেছেজ বহুত বেছি থাকে, কাপোৰ 30-40 আৰু মেছেজ প্ৰায় 500-600। তো যিমান দেৰি কাপোৰখিনি থাকে এভেইলেবল, ৰিপ্লাইটো যিমান পচিবল হয় কৰি থাকোঁ, কিন্তু লাষ্টত গৈ আৰু কাপোৰ শেষ হৈ যায় তেতিয়া ৰিপ্লাই কৰা নহয় বা চল্ড বুলি অকল লিখা হয় বা ফটো দিয়া নহয়। এইখিনি কাৰণতে প্লিজ বেয়া নাপাব, কাপোৰে হয়, অফাৰ প্ৰাইজত যিমান দিন সুবিধা হ'ব আমি দেখাই থাকিম। এযোৰ নাপালে আন এযোৰ ল'ব। যিহেতু কমিউনিকেশ্যনটো আমাৰ হোৱাটছএপতে হয়, বহুতে কেতিয়াবা হয়তো মিছআণ্ডাৰষ্টেণ্ড কৰে, অলপ বেয়াও পায়, প্লিজ আপোনালোকে বেয়া নাপাব। আৰু এই যোৰাটোতে এনেই চব ঠিকে আছে, গ্ৰেড গ্ৰে, ইয়াতে অলপ সূতা টান খাইছে। প্ৰাইচ থাকিব, মানে মই এনেকুৱা কাপোৰ দেখুওৱা নাই আপোনালোকক যে আপোনালোকে পিন্ধিবই নোৱাৰিব। প্ৰত্যেককেইটা যোৰা মানে পিন্ধিবলগীয়া অৱস্থাতে আছে, কিন্তু সৰু সুৰা কিবা এটা দাগ আছে। প্ৰাইচ থাকিব 1500। 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। আৰু এখন থাকিব আপোনাৰ মেখেলা। আৰু আজি আপোনালোকে যোনকেইযোৰ কাপোৰ চাই আছে, আজিতো ৰাতি দোকান বন্ধ হৈ যোৱাৰ পিছত ফটো দিয়া পচিবল নহ'ব। আমি আকৌ নেক্সট ডে আপোনালোকক যদি এভেইলেবল থাকে পিছেছ ফটো দিব পাৰিম। দিছ ইজ 1500। লগতে কিন্তু ছাইড বৰ্ডাৰো আছে। আৰু ৰিজেক্টটো মই ইয়াতে দেখাই দি আছোঁ, একেবাৰে কম, জাষ্ট ইয়াতে অলপ সূতা টানহে খাইছে, ভালকে চালেহে ধৰিব পাৰি। 1500ত বুকিং কৰিব। পুৰা ডিটেইলছটো দেখাব গ'লে ভিডিঅ'টো আৰু দীঘলীয়া হৈ যাব। এই কাপোৰযোৰ অলপ বেছি ৰিজেক্ট আছে, বেছি ৰিজেক্ট থকাখিনি কিন্তু আমি দেখুৱাই নাই আপোনালোকক, অলৰেডি ইয়াতে বহুতখিনি বাচিছোঁ, তথাপিও কিবা না কিবা থাকি গৈছে। এই যোৰাটোও চাওক, 1500 টকাতে বুকিং কৰিব। 1500, 1500, সামান্য একদম কম সূতা উঠা আছে ইয়াতে, এইটো ঠিকো হৈ যাব, একেবাৰে কম, অলপ সূতাটো টান খাইছে ইয়াতে। 1500, 1500 টকাতে বুকিং কৰিব পাৰিব এই কাপোৰযোৰ, 1500। এইখন থাকিব আপোনাৰ গোটেই মেখেলাখন, 1500, লগতে ব্লাউজ পিচ আৰু ছাইড বৰ্ডাৰ। ইয়াৰ ব্লাউজ পিচ এইখন আহিব, ছাইড পট্টি এইকেইটা, 1500 টকাতে এই যোৰাটো বুকিং কৰিব পাৰিব। নেক্সট দেখাই আছোঁ, আৰু এইযোৰ হৈছে গ্ৰে কালাৰ, 1500 টকাতে বুকিং কৰিব এই যোৰাটো। গ্ৰেট আছে আপোনাৰ হোৱাইট সূতাৰ ৱাৰ্ক কৰা, আৰু লগতে ইয়াতে পিংক কালাৰ অলপ মিনা কৰা আছে। গোটেই গাত সৰু সৰু বুটা আছে। তেনেকুৱা কোনো ৰিজেক্ট ডিফেক্ট নাই যদিও একেবাৰে নতুন ষ্টকৰ নহয়। 1500, 1500তে আপোনালোকে ল'ব পাৰিব এই যোৰাটো। নেক্সট আৰু এযোৰ দেখাই আছোঁ, মিডনাইট ব্লুৰ ওপৰত, মিডনাইট ব্লুত হোৱাইট সূতাৰে ৱাৰ্ক কৰা, 1500 টকাতে ল'ব পাৰিব। এইখন থাকিব আপোনাৰ মেখেলাখন, মেখেলাৰ লগতে থাকিব ব্লাউজ পিচ ব্লেকত আছে, কটন বাই কটন, ছাইড বৰ্ডাৰ। 1500 প্ৰাইজতে বুকিং কৰিব। এইখিনি কাপোৰ ৰিটাৰ্ণ ৰিফাণ্ড এক্সচেঞ্জ একো নহ'ব, আৰু CODও সম্ভৱ নহ'ব, অনলি প্ৰিপেইডতে ল'ব লাগিব। এইখন থাকিব, মই যিমানটো পাৰি আছোঁ দেখাই দি আছোঁ, মোৰ চকুত যিমান ৰিজেক্ট ডিফেক্ট ধৰিছে তাৰ ওপৰতো সৰু সুৰা কিবা থাকিলেও কিন্তু আপোনালোকে এইটো একচেপ্ট কৰিব লাগিব। এই কাপোৰযোৰতো বিশেষ কোনো ৰিজেক্ট ডিফেক্ট নাই, ইয়াতে এটা দুটা সূতা খালি মই টান খোৱাত চাই আছোঁ, বাকী একো নাই। 1500, বাকী গোটেই কাপোৰযোৰ ফ্ৰেছ আছে। 1500ত বুকিং কৰিব।
এযোৰ কাপোৰ মই দেখাইছিলোঁ, ইটো দুযোৰ আছে 1500, এযোৰ অলৰেডি দেখাইছোঁ, এইকাৰণে এইযোৰ আৰু মেলা নাই। নেক্সট এইযোৰ দেখাই আছোঁ, পিংকত থাকিব, চিলভাৰ গুণা ৱাৰ্ক কৰা, 1500 প্ৰাইজতে বুকিং কৰিব। চিলভাৰ গুণা ৱাৰ্ক, খুব ধুনীয়া এটা ব্ৰাইট এপল পিংক কালাৰৰ ওপৰত, অনলি চিলভাৰ গুণা ৱাৰ্ক, 1500 টকাতে বুকিং কৰিব পাৰিব। এই যোৰাটো কোনো ধৰণৰ ৰিজেক্ট ডিফেক্ট নাই, কিন্তু অলপ আগৰ ষ্টকৰ হয়, একদম নতুন মানে ফ্ৰেছ ষ্টক নহয়, নতুন ষ্টকৰ নহয়, কৈ দি আছোঁ। 1500 টকাত এই যোৰাটো বুকিং কৰিব। ইয়াতেও কিন্তু ৰিজেক্ট ডিফেক্ট নাই। ব্লাউজ পিচ, চাইড বৰ্ডাৰ, স্ক্ৰীনশ্বটছ লৈ ওপৰত দিয়া নম্বৰত হোৱাটছএপ কৰি বুকিং কৰিব। নেক্সট দেখাই আছোঁ এইযোৰ। নেক্সট দেখাই আছোঁ ইযোৰ আৰু এযোৰ পাৰ্পলিছ কালাৰত হোৱাইট আৰু অৰেঞ্জ সূতাৰে ৱাৰ্ক কৰা। এইখন থাকিব আপোনাৰ মেখেলাখন, লগতে ব্লাউজ পিচ, চাইড বৰ্ডাৰ। 1500 টকাতে এই যোৰাটো আপোনালোকে বুকিং কৰিব পাৰিব। যিহেতু মই প্ৰত্যেককেইটাৰ প্ৰাইচ একেই কৈছোঁ, তো হোৱাটছএপত মোক আৰু প্ৰাইচ সুধিবলৈ প্ৰয়োজনে নাই, আপোনালোকে জাষ্ট বুকিং কৰি লওক। এই যোৰাটোতো কোনো ধৰণৰ ৰিজেক্ট নাই, ইয়াতে একদমেই সামান্য, ময়ো ভালকে ধৰিব পৰা নাই, বহুত ভালকে চালেহে ধৰিব পাৰিব। দাগ ইমান ফেডো হোৱা নাই, জাষ্ট অলপ আগৰ ষ্টক কাৰণে থাকি এইটো অলপ হালকা এটা দাগ ইয়াতে বহিছে। 1500 টকাতে এই কাপোৰযোৰো মই আপোনালোকে একদম বিশ্বাস কৰি ল'ব পাৰে যে মই এনেকুৱা কাপোৰ কিন্তু আপোনালোকক দেখুওৱা নাই যিখিনি আপোনালোকে ধৰক লৈ পিন্ধিবই নোৱাৰিব। 1500ত এইখিনি ৱৰ্থ ইট, কাৰণ এইখিনি কাপোৰৰ নতুন ষ্টকৰ প্ৰাইচ কম হ'লেও 2800 হয় জানে। কেঁচাপাত কটনৰ একদম ষ্টাৰ্টিং, পদ্মিনীত কেঁচাপাত বোৱা কাপোৰ কেইযোৰ ষ্টাৰ্টিং প্ৰাইচে 2800 থাকে। এই যোৰাটোতো আমি বহুত দিছিলোঁ আপোনালোকক, বেলেগ বেলেগ কালাৰত, হোৱাইটত মাল্টি কালাৰ, কিন্তু লাষ্ট এই পিচটো থাকি গ'ল। চাইড বৰ্ডাৰ আছে, ডুৱেল টোনৰ ওপৰত আছে বাটাৰফ্লাই ডিজাইন। 1500 টকাতে বুকিং কৰিব পাৰিব এই কাপোৰযোৰ। লগতে থাকিব এইখন আপোনাৰ মেখেলা, মেখেলাৰ লগতে থাকিব চাইড বৰ্ডাৰ আৰু ব্লাউজ পিচ, 1500। চাইড বৰ্ডাৰ চাদৰত আছিলে, এইখন আহিব মেখেলা। কিমান হেভি, 1500 টকাতে বুকিং কৰিব। নেক্সট আৰু এই যোৰাটোতো বহুত হেভি, ইয়াতে কোনো ধৰণৰ ৰিজেক্ট ডিফেক্ট একোৱে নাই, একদম ফ্ৰেছ। ইয়াতে ৰিজেক্ট ডিফেক্ট আছে, এইটো অলপ কলা কলা স্পটটো চাই আছে। এই কাপোৰযোৰত কিন্তু কলা স্পটটো আছে, ভালেমানখিনি জেগাতে আছে, দেখায়ে দিওঁ। চাই লওক আপোনালোকে, যদি ল'ব বিচাৰে ল'ব পাৰে। কাপোৰযোৰৰ কোৱালিটি ইমান ধুনীয়া। 3500ৰ আছিলে এইযোৰ কেঁচাপাত কটন। মই ওচৰৰ পৰা দেখাই দি আছোঁ, এনেকৈ কলা কলা অলপ দাগ পৰি গৈছে, কি কয় বৰমুঢ়া নিচিনা হৈছে। প্ৰাইচ থাকিব 1500। এই কাপোৰযোৰ মই ভিডিঅ' কলত দেখাই দিম আপোনালোকক, কাৰণ কাপোৰযোৰত অলপ প্ৰব্লেম বেছি আছে। যোনখিনি কাপোৰত অলপ ভাল কণ্ডিশ্যনত আছে, মানে আপোনালোকে 1500ত লৈ পিন্ধিব পাৰিব, তেনেকুৱাবোৰ ভালকৈ দেখাই দিম। এই যোৰাটো হোৱাইট, 1500। এই যোৰাটোতো বিশেষ কোনো ৰিজেক্ট নাই, কিন্তু কাপোৰযোৰ বনোৱাৰ সময়তে শালতে, ৰোলাৰত এই পাৰ্টটোতে অলপ হালকা এটা দাগ বহিছে, ধৰিবই পাৰিছে। 1500 টকাতে এই যোৰাটো বুকিং কৰিব পাৰিব। হোৱাইটৰ ওপৰত গ্ৰীণ সূতাৰ ৱাৰ্ক কৰে। এই কাপোৰযোৰ 3200 টকাত আছিলে, 1500 টকাতে বুকিং কৰিব পাৰিব। এখন থাকিব ইয়াৰ মেখেলাখন। আগতে আমি যিমানখিনি অফাৰ কালেকশ্যনৰ কাপোৰ দেখাইছোঁ, চবেই যোনে যোনে ৰিচিভ কৰিছে হেপী আছে, ভাল পাইছে বুলি কৈছে, মানে পিন্ধিব পাৰিব এনেকুৱাই কাপোৰ দিছোঁ। তো এইখিনি কাপোৰো কিন্তু 1500 টকাত আপোনালোকে লৈ ভালে পিন্ধিব পাৰিব, 1500। নেক্সট আৰু এযোৰ গ্ৰে কালাৰ দেখাই আছোঁ, 1500 টকাতে বুকিং কৰিব। গ্ৰেট, হোৱাইট আৰু ৰেড সূতাৰে ৱাৰ্ক কৰা। এইখন আহিব মেখেলা, এইখন আহিব ব্লাউজ পিচ, স্লিভছত পাৰি থাকিব। এইখন আহিব চাদৰ, চাদৰৰ লগতে চাইড পাৰিকেইটাও দিয়া আছে। 1500 টকাতে এই যোৰাটো বুকিং কৰিব পাৰিব। আঁতৰাই দিছোঁ, যোনখিনিত ৰিজেক্ট ডিফেক্ট আছে মই মেনশ্যন কৰি দি আছোঁ। এইযোৰতো কোনো ধৰণৰ ৰিজেক্ট নাই, 1500 টকাতে বুকিং কৰিব পাৰিব। এইখিনি কিন্তু ৰিডাকশ্যন চেলৰ কাপোৰ, একদম ফ্ৰেছ ষ্টক নহয়, মই বাৰে বাৰে মেনশ্যন কৰি আছোঁ। কোনো ধৰণৰ ৰিটাৰ্ণ, ৰিফাণ্ড, এক্সচেঞ্জ একোৱে নহ'ব। 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। বগলী ডিজাইন কিমান ফেমাছ আছিলে, বহুতেই ইয়াৰ কালাৰ কম্বিনেশ্যন দিছিলে, বেলেগ বেলেগ ৰেডি কৰাই দিবলৈ দিছিলোঁ, কিন্তু এই যোৰাটো লাষ্টত থাকি গ'ল। 1500 টকাতে এই কাপোৰযোৰ ল'ব পাৰিব। চাইড বৰ্ডাৰ, ব্লাউজ পিচ আছে। এই কাপোৰযোৰত মই কিবা এটা ৰিজেক্ট চাইছিলোঁ আগতে, কিন্তু এতিয়া মোৰ চকুত ধৰা নাই। কাপোৰযোৰ মেলিলে হয়তো চাব পাৰি। ধুনীয়া এটা কফি কালাৰ, 1500 প্ৰাইজতে বুকিং কৰিব। ধুনীয়া কফি কালাৰত হোৱাইট আৰু গ্ৰীণ সূতাৰে ৱাৰ্ক কৰা। চাদৰখনতো একো নাই, চাইড বৰ্ডাৰ এইকেইটা খুবেই ধুনীয়া। 1500 টকাততো সঁচাকেই ধুনীয়া। আৰু এইখন থাকিব ইয়াৰ মেখেলা,
আমি পেকিং কৰাৰ আগতে আৰু এবাৰ চেক কৰি ল'ম। যদি কোনো মেজৰ ৰিজেক্ট ডিফেক্ট ওলায় আমি লগালগি কিন্তু এবাৰ ইনফৰ্ম কৰি দিওঁ। ব্লাউজ পিচ ছাইড বৰ্ডাৰ প্ৰাইচ থাকিব 1500। কোনো ধৰণৰ ৰিজেক্ট নাই। কাপোৰযোৰত হয়তো বা বেলেগ পিছত আছিলে। এই কাপোৰযোৰ 1500 নহয় 1800 হ'ব। 1 নম্বৰ কথা, কাপোৰততো কোনো ধৰণৰ ৰিজেক্ট ডিফেক্ট নাই। 2 নম্বৰ হৈছে অলপ ৰিজেক্ট আছে নেকি, অলপ দাগ লাগিছে। কাপোৰযোৰ ৰেডি টু ৱেৰ হৈ আছে। এইটো ৱাশ্ব কৰিলে যাবগে, ধূলা লাগিছে। কাপোৰযোৰ খোলাকে থৈ দিয়া হৈছিলে মেবি, এইকাৰণে অলপ ইয়াতে ধূলি লাগি অলপ হৈছে। এই বস্তুটো যাবগে, অলপ হালকাকে ৱাশ্ব কৰিলে। গোটেই কাপোৰযোৰ ৰেডি টু ৱেৰ কৰা আছে। মেবি কাৰোবাৰ অৰ্ডাৰ আছিলে, লোৱা নাছিলে। এই কাপোৰযোৰ ব্লাউজ পিচো আছে আৰু চাদৰ সম্পূৰ্ণ ৰেডি কৰা আছে। মেখেলাও সম্পূৰ্ণ তলত কাপোৰ লগাই ৰেডি কৰি থৈ দিয়া হৈছে। এই কাপোৰযোৰ আপোনালোকে 1800 টকাত অকল ল'ব পাৰিব। মানে 300 ষ্টিচিং চাৰ্জেছটো জাষ্ট এড হ'ব আৰু 1500 টকা কাপোৰৰ দাম। 1800 টকাতে ল'ব পাৰিব। নেক্সট এইযোৰাটো চাওক। এইযোৰতো কোনো ধৰণৰ ৰিজেক্ট নাই। প্ৰাইচ আহিব 1500 টকা। পিংকত ৰেড এণ্ড গ্ৰীণ সূতাৰে ৱাৰ্ক কৰা কটন কেঁচা পাটৰ কাপোৰ হয়। পদ্মিনীত কেঁচা পাট বোৱা এইবোৰ 1500 প্ৰাইজত ল'ব পাৰিব। এখন থাকিব আপোনাৰ গোটেই চাদৰখন 1500 প্ৰাইজত ল'ব পাৰিব। নেক্সট এইযোৰাটো আপোনালোকে 1500 প্ৰাইজত ল'ব পাৰিব। এইযোৰ হৈছে ধুনীয়া এটা পেৰট গ্ৰীণ কালাৰত। এইখন হ'ব আপোনাৰ মেখেলাখন। ওপৰত এটা লাইন ডাঙৰ বুটা দিয়া আছে, লগতে ব্লাউজ পিচ। এইখন থাকিব ছাইড বৰ্ডাৰ আৰু এইখনৰ চাদৰখনত গোটেইটো চেল্ফ বৰ্ডাৰ, এক্সট্ৰাকে পাৰি দিয়া নাই। এই কালাৰটো কিন্তু ইয়াতে অহা নাই। এইটো একদম লাইট পেৰট গ্ৰীণ কালাৰ হয়। স্ক্ৰীনত আৰু লাইট আহি আছে। এই কাপোৰযোৰ 1500 টকাতে আপোনালোকে ল'ব পাৰিব। নেক্সট দেখাই আছো এইযোৰ একুৱা ব্লু কালাৰ। ইয়াৰ ওপৰতে ৰেড আৰু ব্লেক সূতাৰ ৱাৰ্ক কৰা 1500 টকাতে এই কাপোৰযোৰ ল'ব পাৰিব। লগতে থাকিব এইখন ব্লাউজ পিচ আৰু ছাইড বৰ্ডাৰ 1500। ৰিজেক্ট বা দাগ একোৱে নাই কাপোৰযোৰত। ইয়াতে অলপ সূতা টান খাইছে, একেবাৰে সামান্য। এইটো ৰিজেক্টত নপৰে। 1500 টকাতে এই কাপোৰযোৰ ল'ব পাৰিব। 1500 1500। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লওক। আৰু বেছি নাই, আৰু 2-3 যোৰ আছে, একেবাৰে দেখাই দিওঁ। যোনে ফটো পঠাব কাপোৰৰ, প্লিজ কনফাৰ্ম হৈ পঠাব। হোল্ড কৰা পচিবল নহ'ব। ফাৰ্ষ্ট পে'মেণ্ট আহিলে আমি ডান কৰি দিওঁ, কনফাৰ্ম কৰি দিওঁ। আৰু যিমান দেৰিলৈকে পে'মেণ্ট নাহে, বেলেগ মেছেজ আহিলেও আমি কিন্তু আছে বুলিয়ে কওঁ। লাইট য়েল্লো কালাৰত এইযোৰ হৈছে ৰাণী কালাৰ সূতাৰ ৱাৰ্ক কৰা। কোনো ধৰণৰ ৰিজেক্ট নাই কাপোৰযোৰত। 1500 টকাতে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। এইখন থাকিব ইয়াৰ ব্লাউজ পিচ আৰু মেখেলা। এখন থাকিব ব্লাউজ পিচ। 1500 টকাতে এই যোৰাটো বুকিং কৰিব। আৰু 1, 2, 3 যোৰ আৰু দেখাম 1500। নুনি কটনৰ 1000 আৰু 1300 টকাৰ কাপোৰৰ ভিডিঅ' আৰু এটা আহিব। আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব তাৰ কাৰণে, যিহেতু চেল বুলিয়ে দিনৰ ভাগতো যথেষ্ট মানুহ থাকে দোকানত। আমি ভিডিঅ' বনাবলৈ সুবিধাই নহয়। আজিও ভিডিঅ'টো বনাবলৈ বহুতেই লেট হ'ল। এই যোৰাটো 1500 টকাত বুকিং কৰিব। পিংকত ৰাণী পিংক আৰু কপাৰ গুণা ৱাৰ্ক কৰা 1500। নেক্সট এই যোৰাটো দেখাই আছো। এইযোৰ গ্ৰেড থাকিব, ৰেড এণ্ড হোৱাইট সূতাৰে কাম কৰা। এই যোৰাটো 1500 টকাতে বুকিং কৰিব। এইখন আহিব মেখেলা, লগতে থাকিব এইখন ব্লাউজ পিচ ছাইড পাৰি। 1500 টকাত এই যোৰাটো বুকিং কৰিব। লগতে থাকিব এইখন চাদৰৰ লগতে থাকিব ছাইড পাৰি। এইখিনি থাকিব ছাইড পাৰি। 1500 প্ৰাইজত বুকিং কৰিব। এণ্ড দিছ ইজ দ্য লাষ্ট পিচ 1500। এই যোৰাটোতো বহুত হেভি। এগেইন 3500ৰ আছিলে। মই লছ কিমান হৈ আছে একো দেখা নাই। জাষ্ট এইখিনি আমাৰ ষ্টক শেষ কৰিব লাগে। এই যোৰাটো 1500 টকাত বুকিং কৰিব। কোনো ধৰণৰে ৰিজেক্ট নাই ইয়াতে। মাল্টি কালাৰ সূতাৰ ৱাৰ্ক কৰা বুটাবিলাক গ্ৰীণ, লেভেণ্ডাৰ, ৰেড আৰু এইখন থাকিব আপোনাৰ গোটেই চাদৰ মেখেলাখন। 1500 টকাত এই যোৰাটো বুকিং কৰিব। আজি আমাৰ এই কালেকশ্যনছবিলাক অফাৰ ৰিডাকশ্যন চেলৰ কেনেকুৱা লাগিছে জনাব। নেক্সট ভিডিঅ' চাব বিচাৰিলে পেজটো ফ'ল' কৰি ৰাখক আৰু অফাৰ কালেকশ্যনৰ কাপোৰ আৰু বেছি চাবলৈ দোকানত ভিজিট কৰক। ধন্যবাদ।